শিৱসাগৰত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা, অসম চৰকাৰৰ শ্ৰম উন্নয়ন গৃহ কাৰাগাৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ চাহ জনজাতি তথা আদিবাসী উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালাই শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন চৰকাৰী বিভাগৰ সৈতে আজি এক পৰ্যালোচনাত মিলিত হয়। উজনি বিভিন্ন চাহ বাগানৰ পৰিচালকসকলৰ লগত মিলিত হৈ চাহ বাগানত চৰকাৰী আঁচনি কি ধৰণে ৰূপায়ণ হৈছে তথা বাগানসমূহৰ আইনগত কথাসমূহ পৰ্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে। পৰ্যালোচনা সভাসমূহৰ পৰা সমস্যাসমূহ বুজ লৈ সুবিধা হোৱাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে আজি বিভিন্ন শ্ৰমিক সংগঠনে আহ্বান জনোৱা দেশজোৰা ধৰ্মঘট সন্দৰ্ভ তথা শ্ৰম সংহিতাৰ সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। শিৱসাগৰৰ পৰা আফিক আহমেদৰ ৰিপৰ্টাৰ লাইভ অসম। কেৱল আজিয়ে নহয়, যোৱাকালি মই চৰাইদেউ গৈছিলোঁ। চৰাইদেউ জিলাত থকা বাগিচাবিলাকৰ মেনেজমেণ্ট, বাগিচাৰ ষ্টেক হোল্ডাৰসকল, চৰকাৰী বিষয়া কৰ্মচাৰী সকলোকে লৈ আমাৰ লেবাৰ ডিপাৰ্টমেণ্টৰ এটা টীমো আহিছে গুৱাহাটীৰ পৰা। আমি ৰিভিউ বৈঠক এখন কৰিলোঁ। তাত বাগিচাৰ যিখিনি বাগিচা বনোৱা আইন বা অন্যান্য যিবিলাক আইন আছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে বা চৰকাৰী যিখিনি স্কিম বাগিচাৰ কাৰণে লোৱা হৈছে সেইবিলাক কেনেদৰে প্ৰযোজ্য হৈছে সেইখিনি এটা পৰ্যালোচনা কৰিলোঁ। আজিও একেধৰণৰ পৰ্যালোচনা বৈঠক ইয়াত শিৱসাগৰত কৰিলোঁ। পিছবেলা আজি যোৰহাটতো তেনেধৰণৰ পৰ্যালোচনা বৈঠক আছে। আৰু মই মন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই কেইবাখনো জিলাত তেনেধৰণৰ পৰ্যালোচনা বৈঠক কৰিছোঁ। আজি যোৰহাট কৰাৰ পিছত মোৰ উজনি অসমৰ জিলাবিলাক কমপ্লিট হৈ যাব। তাৰপিছত নৰ্থ বেংক কৰিম বুলি ভাবিছোঁ। আৰু এই পৰ্যালোচনা বৈঠকবিলাক কৰাৰ পিছত মানে কাম কাজবিলাক অলপ কৰাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে। সমস্যাবিলাক অলপ বুজাৰ ক্ষেত্ৰতো সমস্যা হৈছে, কাৰণ দৈনন্দিন নতুন নতুন সমস্যাবিলাক সৃষ্টি হয় আৰু সেই সমস্যাবিলাক কেনেদৰে এড্ৰেছ কৰিব পৰা যায় তাক আমি মানে ব্যৱস্থা ল'ব পাৰোঁ। এতিয়া এটা কথা আমাৰ পোহৰলৈ আহিছে যে এতিয়াও বাগিচাত ভালে সংখ্যক লোকৰ আধাৰ হোৱা নাই। তো সেইখিনিও আমি কেনেদৰে কৰাব পাৰোঁ, এটা প্লান বনাই পেলাই কেম্প পাতি পেলাই যাতে আধাৰ বাগিচাত কৰাব পৰা যায় তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু ক্ষীপ্ৰতাৰে কৰিবলৈ মই আজি প্ৰশাসনক পৰামৰ্শ আগবঢ়াইছোঁ। আৰু মই ভাবোঁ যে পৰ্যালোচনা বৈঠকবিলাকে নিশ্চয় বাগিচা অঞ্চলত যথেষ্ট উপকৃত কৰিব ৰাইজক। ষ্টক লেবাৰ কোডটো এতিয়াও ইমপ্লিমেণ্ট হোৱা নাই। লেবাৰ কোড আহিব, লোকসভা আৰু ৰাজ্যসভাতো পাছ হৈছে, কিন্তু এতিয়াও কাৰ্যকৰী হোৱা নাই। আৰু তাৰ ওপৰত ভিত্তি কৰি আমি ৰুলবিলাকো ফ্ৰেম কৰি আছোঁ। ষ্টেটত ৰুল ফ্ৰেম হৈ আছে। আৰু ৰুল যেতিয়া ফ্ৰেম কৰা হয় তেতিয়া সকলোকে তাত মতা হয়। তাত সকলো ষ্টেক হোল্ডাৰ, ইউনিয়ন, মেনেজমেণ্ট সকলোকে মতা হয়। আৰু ৰুলবিলাকত যদি কাৰোবাৰ কিবা সন্নিৱিষ্ট কৰিবলগীয়া থাকে তেন্তে কৰাৰ তাত স্ক'প থাকে। আৰু ষ্টেটত কেইবাখনো মিটিঙত মই শ্ৰম মন্ত্ৰী থকাৰ আগত মই নিজে ইউনিয়নৰ প্ৰতিনিধি হিচাপে উপস্থিত থকাৰ সুযোগ পাইছিলোঁ। আমাৰ যিখিনি পৰামৰ্শ আছিল আমি দিছিলোঁ আৰু সেইখিনি আমাৰ ষ্টেটৰ ৰুলত সন্নিৱিষ্ট হৈছে। তো মই ভাবোঁ যে যিখন আইন আহিছে, লেবাৰ কোড যিখন আহিছে, মানে আগত মানে কেইবাখনো কিতাপ আমি পঢ়িবলগীয়া হৈছিল। এতিয়া মানে 4টা কোৰ্টত আহি যাব। গতিকে সেইটো হ'লে মই ভাবোঁ ভৱিষ্যতে ভাল হ'ব। যদি কিবা ক'ৰবাত কাৰোবাৰ অবজেকশ্যন আছে, কিবা যদি পইণ্টত কিবা ক'ব লগা আছে, পেনেল প্ৰভিজন, প্ৰচিকিউশ্যনত যদি কিবা ক'ব লগা আছে, তেন্তে নিশ্চয় সেইখিনি শুধৰণিৰ স্ক'প আছে, সেইখিনি কৰিব।